আগৰ ব্ৰডকাষ্টত কোৱা মতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম পৰ্যায়ত আমি 25,000 যুৱক যুৱতীলৈ আৰ্থিক সাহায্য আগবঢ়ালোঁ। এই আঁচনিত এইবাৰ আটাইতকৈ বেছি যুৱকসকল নিৰ্বাচিত হৈছে। মই ইলেকশ্যনৰ মিটিঙত গ'লে যুৱকসকলে মোক প্ৰায়ে কয় যে মামা আমাৰ বাবে একো আঁচনি নাই নেকি? মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আটাইতকৈ মোৰ ল'ৰা ভাগিনসকলে বেছিকৈ সুবিধা পাইছে। অহা 5 তাৰিখৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ আবেদন লোৱাৰ কামো আমি আৰম্ভ কৰিম। যিসকলে সঁচাকৈয়ে ব্যৱসায় কৰিব খোজে, উদ্যোগ স্থাপন কৰিব খোজে, তেওঁলোকৰ বাবে 2 লাখ টকাৰ সঁচাকৈয়ে ই এটা ডাঙৰ প্ৰয়োজনীয়তা পূৰণ কৰে। বহুতে মোক হোৱাটছআপত লিখিছে যে এই 2 লাখ টকাই আমাক বহুত সহায় কৰিব। মই প্ৰথম আপোনালোকক 1 লাখ টকা দিম। 1 লাখ টকাৰ সদব্যৱহাৰ হ'লে আপোনালোকে 2 লাখ টকা, পিছৰ ইনষ্টলমেণ্ট 1 লাখ টকা আপোনালোকে পাব পাৰিব। দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ চিনাক্তকৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কামো আমি সুন্দৰভাৱে আৰম্ভ কৰিম। এডিআৰিৰ পৰীক্ষাও খুব সুন্দৰ কৰি পাৰ হৈ গ'ল। তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা সমাপন হ'ল। আজিৰ পৰা পুলিচৰ ৰিক্ৰুটমেণ্টটো আৰম্ভ হ'ল। মোক ৰাতিপুৱা ডিজিপি মহোদয়ে জনাইছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰো যি দৌৰৰ ফিজিকেল টেষ্ট বা দৌৰ আদি কৰিব লাগে তাৰ আৰম্ভণি আজিৰ পৰা আৰম্ভণি হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এই কাম সমাপন কৰিব। আৰক্ষী তৃতীয় বৰ্গৰ পৰীক্ষা শেষ হ'ল। অহা 29 অক্টোবৰত আমি চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। মই এডিআৰিৰ তৃতীয় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হ'ল তাৰ বাবে এডিআৰিৰ পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰথমটো পৰীক্ষাৰ এনচাৰ কিউ আহিলে প্ৰায় 80,000 ল'ৰা ছোৱালীয়ে OMR চিটটো সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে। প্ৰথম পৰীক্ষাৰ OMR চিট যদি আপোনালোকে বিচাৰে, সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব। এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনচাৰ কি কেতিয়া আপলোড কৰা হ'ব? মই সেৱাক ইতিমধ্যে কৈছোঁ যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা 2টা পৰীক্ষাৰে যাতে এনচাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা 2টা পৰীক্ষাৰে OMR চিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গ'লোঁ। মই ভাবোঁ ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব। অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহ'ব। কংগ্ৰেছৰ সেই অন্ধকাৰৰ দিনবিলাকৰ পৰিৱৰ্তে অসমৰ যুৱক যুৱতীসকলৰ মনত আৰু অসমৰ যুৱক যুৱতীসকলৰ বুকুত আমি যি আশাৰ বন্তি জ্বলাইছিলোঁ সি যেন কোনো দিনে নুমাই নাযায়, তাৰ বাবে নতুনকৈ স্বচ্ছতাৰ নতুন মাইলৰ খুঁটাবোৰ আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছোঁ। নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব। অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্চত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম। শাৰদীয় দুৰ্গা পূজাও আহি আছে। শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰোঁ
যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম। অহাকালি দিনটো অসমৰ কাৰণে আৰু এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ। বহু দিনৰ পৰা আপোনালোকৰ মনত আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত মহকুমা দাবীত বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলিছিল আৰু কেতিয়াবা অতিকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো কৰবাৰ পৰা ৰিয়েকশ্যন আহিব বুলি মহকুমাসমূহৰ নিৰ্মাণৰ দাবীবোৰ কৰবাত পেণ্ডিং হৈ পৰি আছিল। এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ। অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম। সমজিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম। এয়া হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সমজিলাৰ কাৰ্যালয় স্থাপন কৰিম। অহাকালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সমজিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে সততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC পাৰ্মিশ্যনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব। MLA আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব। আবকাৰী বিভাগৰ কাম কাজৰ বাবে আমি জিলা সদৰত যাব নালাগিব। ৰেচন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব। এই সমজিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব। মই ভাবোঁ এই সমজিলাৰ ব্যৱস্থাই বহুদিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে। লাহে লাহে 126টা সমষ্টিতে এই সমজিলা স্থাপন হ'ব। অহাকালি আমি এটা নতুন প্ৰশাসনিক ব্যৱস্থাত এটা নতুন আৰম্ভণি কৰিম। আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। আপোনালোকৰ বিধানসভা সমষ্টিটোত আজি ৰাতিপুৱা বাতৰি কাকতত আমি দিছোঁ, মোৰ টুইটাৰ ফেচবুকতো দিছোঁ, ক'ত জিলা সমজিলাৰ কাৰ্যালয় স্থাপন হ'ব। সমষ্টিটোৰ বিধায়কসকল অনুষ্ঠানত থাকিবই। আপোনালোকেও এই অনুষ্ঠানত যোগদান কৰিব, কাৰণ ই আপোনাৰ বিধানসভা সমষ্টিৰ বাবে এক অনন্য প্ৰাপ্তি হ'ব। জিলাৰ মুখ্য কাৰ্যালয়ত নোযোৱাকৈ আমাৰ কাম কাজসমূহ বিধানসভা স্তৰতে সমাপন হ'ব। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ অহাৰ বাবে ই আমাৰ এক নতুন প্ৰচেষ্টা। আপোনালোকৰ সহায় আৰু সহযোগিতা মই নিশ্চয় কামনা কৰিম। আগৰ ব্ৰডকাষ্টত কোৱা মতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম পৰ্যায়ত আমি 25,000 যুৱক যুৱতীলৈ আৰ্থিক সাহায্য আগবঢ়ালোঁ। এই আঁচনিত এইবাৰ আটাইতকৈ বেছি যুৱকসকল নিৰ্বাচিত হৈছে। মই ইলেকশ্যনৰ মিটিঙত গ'লে যুৱকসকলে মোক প্ৰায়ে কয় যে মামা, আমাৰ বাবে একো আঁচনি নাই নেকি? মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আটাইতকৈ মোৰ ল'ৰা ভাগিনসকলে বেছিকৈ সুবিধা পাইছে। অহা 5 তাৰিখৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ আবেদন লোৱাৰ কামো আমি আৰম্ভ কৰিম।
যিসকলে সঁচাকৈয়ে ব্যৱসায় কৰিব খোজে, উদ্যোগ স্থাপন কৰিব খোজে, তেওঁলোকৰ বাবে 2 লাখ টকাৰ সঁচাকৈয়ে এটা ডাঙৰ প্ৰয়োজনীয়তা পূৰণ কৰে। বহুতে মোক হোৱাটছআপত লিখিছে যে এই 2 লাখ টকাই আমাক বহুত সহায় কৰিব। মই প্ৰথম আপোনালোকক 1 লাখ টকা দিম। 1 লাখ টকাৰ সদব্যৱহাৰ হ'লে আপোনালোকে 2 লাখ টকা, পিছৰ ইনষ্টলমেণ্ট 1 লাখ টকা আপোনালোকে পাব পাৰিব। দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ চিনাক্তকৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কামো আমি সুন্দৰভাৱে আৰম্ভ কৰিম। এডিআৰিৰ পৰীক্ষাও খুব সুন্দৰ কৰি পাৰ হৈ গ'ল। 3য় বৰ্গৰ চাকৰিৰ পৰীক্ষা সমাপন হ'ল। আজিৰ পৰা পুলিচৰ ৰিক্ৰুটমেণ্টটো আৰম্ভ হ'ল। মোক ৰাতিপুৱা ডিজিপি মহোদয়ে জনাইছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰো যি দৌৰৰ ফিজিকেল টেষ্ট বা দৌৰ আদি কৰিব লাগে, তাৰ আৰম্ভণি আজিৰ পৰা আৰম্ভণি হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এই কাম সমাপন কৰিব। আৰক্ষী 3য় বৰ্গৰ পৰীক্ষা শেষ হ'ল। অহা 29 অক্টোবৰত আমি 4ৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। মই এডিআৰিৰ 3য় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হ'ল, তাৰ বাবে এডিআৰিৰ পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰথমটো পৰীক্ষাৰ এনচাৰ কিউ আহিলে প্ৰায় 80,000 ল'ৰা ছোৱালীয়ে OMR চিটটো সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে। প্ৰথম পৰীক্ষাৰ OMR চিট যদি আপোনালোকে বিচাৰে, সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব। এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনচাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই সেৱাক ইতিমধ্যে কৈছোঁ যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা 2টা পৰীক্ষাৰে যাতে এনচাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা 2টা পৰীক্ষাৰে OMR চিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গ'লোঁ। মই ভাবোঁ ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব। অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহ'ব। কংগ্ৰেছৰ সেই অন্ধকাৰৰ দিনবিলাকৰ পৰিৱৰ্তে অসমৰ যুৱক যুৱতীসকলৰ মনত আৰু অসমৰ যুৱক যুৱতীসকলৰ বুকুত আমি যি